নমস্কাৰ। আজি আমাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ সেশন কাৰণ আমি আসাম পলিটিৰ পৰা আজি ইম্পৰ্টেণ্ট কিছুমান বস্তু পঢ়িবলৈ ট্ৰাই কৰিম। এটা কথা মই ক'ব ওলাইছোঁ যে মই সেইদিনাখন আপোনালোকক কৈছিলোঁ যে 7:30 সন্ধিয়া 7:30 সদায় মই এটা ভিডিঅ' আপলোড কৰিম। কিন্তু চাওক মই এই বস্তুবোৰ প্ৰথমে পঢ়িব লাগে, তাৰপিছত কালেক্ট কৰিব লাগে, পিপিটি বনাব লাগে, ৰেকৰ্ড কৰিব লাগে, এডিট কৰিব লাগে, তাৰপিছত মই নিজে মাৰ্কেটিঙো কৰিব লাগে। গতিকে অকলে এই সকলোবোৰ কাম কৰাৰ কাৰণে সময়টো অলপমান খেলি মেলি হৈ যায়। কেতিয়াবা মই সোনকালেও দিছোঁ বা কেতিয়াবা অলপ দেৰি হৈ যায়। তথাপিও মই প্ৰত্যেক দিনাখনে এটা বা দুটা ভিডিঅ' দিবলৈ মই চেষ্টা কৰি আছোঁ। সময়টোক লৈ বহুতে মোক কৈ আছে যে 7:30 বুলি কৈ আপুনি অকণমান সময়বোৰ উল্টা পুল্টা কৰিছে। চাওক মই ট্ৰাই কৰিম 7:30 ওচৰে পাজৰে ভিডিঅ'বোৰ আপলোড কৰিবৰ কাৰণে, কিন্তু তথাপিও পাৰ ডে মই এটাকৈ ইম্পৰ্টেণ্ট বস্তুবোৰ দি যাম। ঠিক আছে, তো তাৰ কাৰণে অলপমান ক্ষমা কৰিব, যিহেতু অকলে হওঁ অকণমান সময় উল্টা পুল্টা হৈ যাব পাৰে। অ'কে, নাও আজি যদি চাই আমি আসাম পলিটিৰ পৰা কোনবোৰ বস্তু পঢ়িম, মেইনলি আমি ফেক্টছবোৰ পঢ়িম। ইয়াৰ যিবোৰ টেকনিকেল বস্তু, ধৰক গভৰ্ণৰৰ বিষয়ে, চিফ মিনিষ্টাৰৰ বিষয়ে, এইবোৰ আমি ইণ্ডিয়ান পলিটিত পঢ়োঁ। বিধানসভা কি হয়, লোকসভা কি হয়, কেনেকৈ এইবোৰে কাম কৰে, সেই বস্তুবোৰ আমি অলৰেডি পঢ়িছোঁ ক'ত, ইণ্ডিয়ান পলিটিত। যিসকলে আমাৰ PDF লৈছে তাত ধুনীয়াকৈ এক্সপ্লেইন কৰা হৈ আছে। ইয়াত আমি কি পঢ়িম যে কিমানখন নাম্বাৰ আছে, কোন হয়, কিমান চনত কি আছিলে। গতিকে আসাম পলিটিত আমি মেইনলি ফেক্টছবোৰ চাই যাম। অ'কে, এতিয়া আমি আৰম্ভ কৰোঁ। প্ৰথম যদি চাই আমাৰ অসম বিধানসভা, ঠিক আছে, তাৰ কিমানখন আসন আছে, 126খন। ঠিক আছে, অসমৰ পৰা লোকসভাত কিমানখন চিট আছে, 14খন। ৰাজ্যসভাত কিমানখন আছে, 7খন। বাছ এইকেইটা মনত ৰাখি থৈ দিয়ক, ইয়াৰ পৰা এটা কুৱেশ্যন বনিব পাৰে। ঠিক আছে, বৰ্তমান যদি চাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্য, আৰু ইউনিকেমাৰেল আসাম লেজিছলেটিভ এছেম্বলি। এতিয়া আমি অলপমান হিষ্ট্ৰিকেল বেকগ্ৰাউণ্ডটো চাওঁ। অসমীয়াটো আছে, ইংৰাজীটো আছে, মই জাষ্ট ওপৰে ওপৰে পইণ্টকেইটা কৈ যাম। যদি ভালদৰে মন কৰে 1974ত অসমক কি কৰা হৈছিলে, চিফ কমিশনাৰ প্ৰভিন্স হিচাপে তাক বনোৱা হৈছিলে। ঠিক আছে, আসাম ৰিজন ৱাজ ছেপাৰেটেড ফ্ৰম দ্য বেংগল প্ৰেচিডেঞ্চি, চিলেট ৱাজ এডেড টু ইট এণ্ড ইটছ ষ্টেটাছ ৱাজ আপগ্ৰেডেড টু এ চিফ কমিশনাৰ্ছ প্ৰভিন্স। মনত ৰাখিব 1974, আৰু দ্য কেপিটেল ৱাজ এট শ্বিলং। অ'কে, তাৰপিছত যদি চাই এগেইন 1905ত কি হৈছিলে, বংগ বিভাজন পঢ়িছে হয় নাই। অসমক তাৰপিছত কি কৰিছিলে, ইষ্ট বেংগলৰ লগত টেক কৰিছিলে, আৰু অসম লেফটেনেণ্ট গভৰ্ণৰৰ আণ্ডাৰত আহিছিলে। ইণ্ডিয়ান হিষ্ট্ৰী আপোনালোকে পঢ়িছে, গম পাইছে 1905 চনত বংগ বিভাজন হৈ গ'ল। অসমক কাৰ লগত টেক কৰি দিছিলে, ইষ্ট বেংগলৰ লগত। দেন আকৌ 1912 চনত যেতিয়া বংগ বিভাজন যিটো ৰিটাৰ্ণ লোৱা হৈছিলে, তাক এনাল কৰা হৈছিলে, তেতিয়া আপোনালোকে গম পাব যে 1912 চনত আকৌ আসাম ৰিকনষ্টিটিউটেড চিফ কমিশনাৰ প্ৰভিন্স। ঠিক আছে, আসাম প্লাছ চিলহেট উইথ এ লেজিছলেটিভ কাউন্সিল এডেড 34 মেম্বাৰ। তেতিয়া লেজিছলেটিভ কাউন্সিল আছিলে আৰু 34 মেম্বাৰ আছিলে। দেন যদি আমাৰ হিষ্ট্ৰী ক্লাছটো পঢ়িছে আপোনালোকে নিশ্চয় গম পাইছে, বা ইণ্ডিয়ান পলিটিটো আমি এই বস্তুখিনিৰ বিষয়ে ভালদৰে পঢ়িছিলোঁ, যে 1919 চনত যি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আহিছিলে, তাত কি হৈছিলে, আসাম লেজিছলেটিভ কাউন্সিল মেম্বাৰ 53লৈ ইনক্ৰিজ কৰা হৈছিলে। ঠিক আছে, মনত ৰাখিব। আৰু এই যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 1919 কি বুলি কয় কমেণ্ট কৰি জনাব। মৰলে মিণ্টু আছিল নে মণ্টেগো চেলফ্ৰম আছিলে, কমেণ্ট কৰি জনাব। তাৰপিছত মন কৰিব যে আণ্ডাৰ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935, ঠিক আছে, তাত কি কৰা হৈছিল, দ্য কাউন্সিল ৱাজ এক্সপাণ্ড ইনটু এন এছেম্বলি অফ 108 মেম্বাৰ্ছ এণ্ড দ্য লেজিছলেটিভ এছেম্বলি প্ৰভাইডেড। আফটাৰ ডেট লেজিছলেচাৰ অফ আসাম বিকেম বাই কেমেৰেল। চাওক, ইয়াৰ আগলৈকে অসমত অকল কি আছিলে, লেজিছলেটিভ কাউন্সিল আছিলে। ঠিক আছে, 1919 চনত ইয়াক 53লৈ ইনক্ৰিজ কৰা হৈছিলে, আৰু আণ্ডাৰ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 তাত যি লেজিছলেটিভ কাউন্সিল আছিলে তাক এক্সপাণ্ড কৰি এটা 108জনীয়া লেজিছলেটিভ এছেম্বলি ফৰ্ম কৰা হ'ল, আৰু তাৰ লগে লগে লেজিছলেটিভ কাউন্সিলো আছিলে, লেজিছলেটিভ এছেম্বলিও আছিলে, আৰু বাই কেমেৰেল 1935 চনত কৰা হৈছিলে অসমক। ঠিক আছে, মানে 1935 চনত বুলি নহয়, 1935 চনৰ যি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আহিছিলে তাত এই প্ৰভিজনটো ৰখা হৈছিলে। আকৌ এটা কথা মন কৰিব যে 1947 চনত যি আসাম লেজিছলেটিভ কাউন্সিল আছিলে তাক কি কৰা হ'ল, এবলিছ কৰা হ'ল, আৰু 1947ৰ পৰা আকৌ আমাৰ যি অসমৰ লেজিছলেচাৰ বিকাম ইউনিকেমেৰেল, আৰু বৰ্তমান আমাৰ ইউনিকেমেৰেল হয়। আমাৰ ইয়াত অকল কি আছে, বিধানসভা আছে। ঠিক আছে, বৰ্তমান যদি চাই ভাৰতৰ 5খন নে 6খন ৰাজ্যত, ঠিক আছে, মই ভালদৰে আপডেট লোৱা নাই, তাত বাই কেমেৰেল আপোনালোকে পাব পাৰে, কিন্তু অসমত বৰ্তমান ইউনিকেমেৰেল। ঠিক আছে, অ'কে, এইখিনি আপোনালোকে ভালদৰে মন কৰিব, কাৰণ ইয়াৰ পৰা কেনেকুৱা কুৱেশ্যন আহিছে মই কুৱেশ্যনো কৰাম। অসমীয়াটো আছে, চিন্তা কৰিব নালাগে, আপোনালোকে PDF যদি লয় অসমীয়া ইংৰাজী দুইটা মাধ্যমতে পাই যাব। এতিয়া কেইটামান ফেক্টছ মনত ৰাখিব যে
1937 চনৰ 1 এপ্ৰিলত মহম্মদ ছাদুল্লাই প্ৰথমবাৰৰ কাৰণে অসমত কি কৰিছিলে চৰকাৰ গঠন কৰিছিলে আৰু সেই সময়ত চিফ মিনিষ্টাৰ বুলি কোৱা হোৱা নাছিলে কি বুলি কোৱা হয় প্ৰাইম মিনিষ্টাৰ মনত ৰাখিব এনেকুৱা কুৱেশ্যন এটা আহিছে এবাৰ ঠিক আছে দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম ৱাজ ছৈয়দ মহম্মদ ছাদুল্লাহ অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী সেই সময়ত কি চলি আছিলে ব্ৰিটিছৰ শাসনে চলি আছিলে যদি প্ৰথম বুলি সোধে তেতিয়া মহম্মদ ছাদুল্লাই হ'ব আৰু 1937 চনৰ 1 এপ্ৰিল তাৰিখে মহম্মদ ছাদুল্লাই কি কৰিছিলে চৰকাৰ গঠন কৰিছিলে আৰু এটা কথা মনত ৰাখিব যদি সোধে স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন আছিলে তেতিয়া আপোনাৰ গোপীনাথ বৰদলৈ হ'ব ঠিক আছে এই দুটা বস্তু আপোনালোকে ভুল নকৰিব মই সদায় কওঁ যে যেতিয়া ক্লাছ কৰোঁ আপোনালোকে বস্তুবোৰ মন দি যাব তাত বহুত ইম্পৰ্টেণ্ট কথা কৈ যোৱা হয় আৰু ইট ৱাজ ডিউৰিং ব্ৰিটিছ ৰুল অফ ইণ্ডিয়া আৰু বসন্ত কুমাৰ বাবু বসন্ত কুমাৰ ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ আছাম লেজিছলেটিভ এছেম্বলি মনত ৰাখিব ইয়াৰ ওপৰতো কুৱেশ্যন আহিছে মই কুৱেশ্যন দেখাম অলপ পিছত আপোনালোকে কৰিব পাৰিব বাবু বসন্ত কুমাৰ ৱাজ দ্য ইলেক্টেড দ্য ফাৰ্ষ্ট স্পীকাৰ অফ আছাম লেজিছলেটিভ এছেম্বলি ঠিক আছে যদি সোধে প্ৰথমজন অসম বিধানসভাৰ অধ্যক্ষ কোন আছিলে বাবু বসন্ত কুমাৰ আৰু এইটো কেতিয়া আছিলে 1937 মানে ব্ৰিটিছ ৰুল চলি আছিল ইট ৱাজ ডিউৰিং ব্ৰিটিছ ৰুল তাৰপিছত মনত কৰিব আফটাৰ দ্য ইণ্ডিপেণ্ডেন্স অফ ইণ্ডিয়া গোপীনাথ বৰদলৈ বিকাম দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম চাওক এনেকুৱা নহয় যে 1937 পিছত মহম্মদ ছাদুল্লাহ আহিছিলে তাৰপিছত আকৌ গোপীনাথ বৰদলৈ আহিছিলে কিন্তু গোপীনাথ বৰদলৈয়ে ভাৰত স্বাধীন হোৱাৰ পাছতো তেওঁ কণ্টিনিউ কৰিছিলে ঠিক আছে গতিকে স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ এইটো মনত ৰাখিব নাও দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ ইণ্ডিপেণ্ডেণ্ট অফ আছাম প্ৰথমজন স্বাধীন অসমৰ বা স্বাধীন ভাৰতৰ প্ৰথমজন গভৰ্ণৰ আছিলে ছাৰ মহম্মদ ছালেহ আকবৰ হাইদাৰী এই বস্তুবোৰ আপোনালোকে মনত ৰাখিব যিকেইটা মই পইণ্ট দি থৈছোঁ ডাইৰেক্ট কুৱেশ্যন এনেকৈ বনাই দিব কনচেপ্টটো লৈ থওক কুৱেশ্যন ইয়াৰ পৰা 1000 2000 3000 যিমানেই কুৱেশ্যন নবনাওক কিয় আপোনালোকে কৰিব পাৰিব ঠিক আছে মই ভাবোঁ যিখিনি মই এতিয়ালৈকে ক'লোঁ আপোনালোকে ভালদৰে বুজিছে আৰু ভালদৰে গোটেইকেইটা পইণ্টে মনত ৰাখিবলৈ চেষ্টা কৰিব অ'কে এতিয়া অসম যিহেতু স্বাধীন হৈ গ'ল বা ভাৰত স্বাধীন হৈ গ'ল তাৰ পাছত আমি অলপমান ফেক্টছবোৰ চাব লাগিব কোন কোন মুখ্যমন্ত্ৰী আহিলে তেওঁলোকে কি কৰিলে সেইখিনি চোৱাৰ আগত মই এটা কুৱেশ্যন দেখাব ওলাইছোঁ আৰু কুৱেশ্যনটো আপোনালোকে নিজে কৰিব কাৰণ বস্তুবোৰ অলৰেডি আমি পঢ়ি আহিছোঁ এই কুৱেশ্যনটো এবাৰ ট্ৰাই কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ইয়াত দিছে যে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ আছাম ৱাজ ফৰ্মড ইনটু এ চিফ কমিশ্যনাৰ প্ৰভিন্স ইন 1874 ছেকেণ্ড ষ্টেটমেণ্টটো আছে যে আছাম ৱাজ ডিক্লেয়াৰ্ড এজ এ গভৰ্ণৰ্ছ প্ৰভিন্স ইন 1921 ঠিক আছে ফাৰ্ষ্ট স্লাইডটোত আমি পঢ়িছোঁ আপোনালোকে ইয়াৰ এনচাৰটো কমেণ্ট বক্সত কমেণ্ট কৰিব প'ষ্ট কৰক আকৌ যাওক আকৌ পঢ়ক এইটো কৰিবলৈ ট্ৰাই কৰক যিমানখিনি কৰিব সিমানখিনি পাৰিব বাকী এই কুৱেশ্যনটো আৰু এই কুৱেশ্যনটো আমি আহি আছোঁ লাহে লাহে ঠিক আছে এইখিনিলৈকে হৈ গ'ল নেক্সট মই কি ক'লোঁ অসম স্বাধীন হৈ গ'ল এতিয়া আমি চাম যে ফাৰ্ষ্ট চিফ মিনিষ্টাৰ কোন আছিলে স্বাধীন অসমৰ গোপীনাথ বৰদলৈ অ'কে অসমীয়াত আছে মই ইংলিছ শ্লাইডটোতে দেখাইছোঁ ঠিক আছে মই অসমীয়া শ্লাইডত দেখাইছোঁ এইবাৰ আমাৰ আছামিজ মিডিয়াম ষ্টুডেণ্টখিনিয়ে বহুতৰ অসুবিধা হয় ঠিক আছে আৰু গোপীনাথ বৰদলৈয়ে মুখ্যমন্ত্ৰীত্ব গ্ৰহণ কৰাৰ পাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয় উদ্ঘাটন কৰিছিলে 1948 চনত চন্দ্ৰ মনত ৰাখিব আৰু গুৱাহাটী উচ্চ ন্যায়ালয় সেই সময়ত গুৱাহাটী উচ্চ ন্যায়ালয় বুলি কোৱা হৈছিলে 1948 চনত আৰু অল ইণ্ডিয়া ৰেডিঅ' ঠিক আছে গুৱাহাটীৰ ষ্টেচন 1948 চনত গতিকে এই তিনিটা বস্তু মনত ৰাখিব 1948 চনত অসমত তিনিটা মেজৰ ইনষ্টিটিউট ঠিক আছে বা প্ৰতিষ্ঠান এষ্টাব্লিছ হৈছিলে সেইকেইটা আছিলে আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটি 1948 গুৱাহাটী হাইকোৰ্ট 1948 আৰু গুৱাহাটী ষ্টেচন যি অল ইণ্ডিয়া ৰেডিঅ'ৰ গুৱাহাটী ষ্টেচন আছিলে এইটো 1948 হৈছিল আৰু সেই সময়ত মুখ্যমন্ত্ৰী কোন আছিল অসমৰ গোপীনাথ বৰদলৈ বহুত বেছি ইম্পৰ্টেণ্ট ঠিক আছে তাৰপিছত মন কৰিব যে 1950 চনত যেতিয়া গোপীনাথ বৰদলৈ মৃত্যু হয় তেতিয়া বিষ্ণুৰাম মেধিয়ে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে চাওক ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ এইকেইজন মুখ্যমন্ত্ৰীৰ নাম আপোনালোকে মনত ৰাখিব 1950 চনত গোপীনাথ বৰদলৈ মৃত্যু হয় তাৰপিছত ছেকেণ্ডজন কোন আছিলে অসমৰ মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধি স্বাধীন অসমৰ ঠিক আছে আৰু 1950 চনৰ পৰা 1957 চনলৈকে তেওঁৰ কাৰ্যকালত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হয় এইটো মনত ৰাখিব ফাৰ্ষ্ট যি ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা এতিয়াতো নাইকিয়া হৈ গ'ল এতিয়া স্ক্ৰেপ হৈ গ'ল আপোনালোকক মই পলিটিত পঢ়াইছোঁ এতিয়া কি আহি গ'ল আপোনালোকে নিশ্চয় জানে গতিকে সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিলে বিষ্ণুৰাম মেধি ঠিক হয় আৰু পঞ্চায়ত শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হয় আৰু কৃষি খণ্ডই অধিক গুৰুত্ব লাভ কৰে আৰু বিষ্ণুৰাম মেধিৰ আণ্ডাৰত যি পঞ্চবাৰ্ষিক পৰিকল্পনা পঞ্চায়ত শাসন ব্যৱস্থা আমি অলপ পিছত গৈ আছোঁ পঞ্চায়তী ৰাজৰ বিষয়ে আৰু অসমৰ কৃষি খণ্ডত গুৰুত্ব আৰোপ কৰে তৃতীয়জন মুখ্যমন্ত্ৰী আছিলে অ'কে এবাৰ মই ইংৰাজীটো দেখাই দিছোঁ আপোনালোকে প'ষ্ট কৰি ফালে স্ক্ৰীনশ্বট লৈ লওক বা যদি আপোনালোকক PDF লাগে 882261
4404 ইয়াত কণ্টেক্ট কৰিলে ধুনীয়াকৈ পাই যাব। তাৰপিছত যিজন 3 নম্বৰ থাৰ্ড চিফ মিনিষ্টাৰ আছিলে তেওঁ আছিলে বিমলা প্ৰসাদ চলিহা। ঠিক আছে, তেওঁ 1957 চনৰ পৰা 1970 চনলৈকে কি কৰিছিলে, তেওঁ মুখ্যমন্ত্ৰী হিচাপে আছিলে। আৰু ইন 1958 দ্য 66 ছেশ্যন অফ কংগ্ৰেছ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ হেল্ড এট জালুকবাৰী গুৱাহাটী। সেই সময়ত মুখ্যমন্ত্ৰী কোন আছিলে, বিমলা প্ৰসাদ চলিহা। মনত ৰাখিব, ঠিক আছে। 66 সংখ্যক যি ইণ্ডিয়ান কংগ্ৰেছৰ ছেশ্যন আছিলে, আমি আগতে পঢ়িছিলোঁ, ইণ্ডিয়ান পলিটিক বস্তুবোৰ পঢ়ি আহিছিলোঁ, হয়নে? আৰু সেই সময়ত ক'ত হৈছিলে, জালুকবাৰীত হৈছিলে। আৰু ডিউৰিং হিজ টাইম শৰাইঘাট ব্ৰিজ কাৰ সময়ত, য়েছ, বিমলা প্ৰসাদ চলিহাৰ কাৰ্যকালতেই শৰাইঘাট ব্ৰিজ নিৰ্মাণ কৰা হৈছিলে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত। আৰু এন অইল ৰিফাইনাৰী ৱাজ এষ্টাব্লিছ এজ নুনমাটি গুৱাহাটী ইন 1962। বহুত বেছি ইম্পৰ্টেণ্ট পইণ্ট আছামিজ শ্লাইডতে চাওক যে ব্ৰহ্মপুত্ৰৰ ওপৰত যি শৰাইঘাটৰ দলং আছে, আহিব পাৰে কিমান চনত, সকলোৱে জানে চনটো। সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিলে? ঠিক আছে, গম পালে কিয় মই সদায় আপোনালোকক এই পইণ্টছবোৰ ইম্পৰ্টেণ্ট বুলি কৈ যাওঁ। মোৰ যিবোৰ বুলেট পইণ্ট থাকে, প্ৰত্যেকটো পইণ্টতে কিবা নহয় কিবা এটা কুৱেশ্যন বা দুটা তিনিটা কুৱেশ্যন লুকাই থাকিব। অ'কে, এই পইণ্টটো গম পালে। ডিউৰিং হিজ টাইম দ্য শৰাইঘাট ব্ৰিজ ৱাজ কনষ্ট্ৰাক্টেড অভাৰ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ এণ্ড এন অইল ৰিফাইনেৰী ৱাজ এষ্টাব্লিছ এজ নুনমাটি ইন 1962। তাৰপিছত যদি চাই 1949 আৰু 1960 চনত আমি চাইছিলোঁ চাগে যে অসমত যি ফেমাছ লেংগুৱেজ ৰিভল্ট, ভাষা আন্দোলন হৈছিলে। ঠিক আছে, আৰু সেই সময়ত অসমীয়া ভাষাক ষ্টেট লেংগুৱেজ হিচাপে, ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষাক অফিচিয়েল লেংগুৱেজ হিচাপে সেই সময়ত স্বীকৃতি প্ৰদান কৰা হৈছিল। আৰু বৰাক উপত্যকাত বেংগলী ভাষাক বা বঙালী ভাষাক কি কৰা হৈছিলে, বা কাছাৰ ডিষ্ট্ৰিক্ট বা বৰাক উপত্যকাত বঙালী ভাষাক অফিচিয়েল লেংগুৱেজ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিলে। ভাষা আন্দোলন 1960 আপোনালোকে পাইছিলে, আমি পঢ়িম, চিন্তা নকৰিব, অলপমান হেৰি ৰাখক। ঠিক আছে, তাৰপিছত যদি চাই মহেন্দ্ৰ মোহন চৌধুৰী, তেওঁৰ সময়ত বহুতো উদ্যোগ গঢ় লৈ উঠিছিলে অসমত। মহেন্দ্ৰ মোহন চৌধুৰীৰ সময়ত যদি চাই, তেওঁৰ সময়ত বঙাইগাঁও পেট্ৰ'কেমিকেলছ, জাগিৰোডৰ যোগীঘোপাৰ যি পেপাৰ মিল আছিলে, শিলঘাটৰ যি মৰাপাট ফেক্টৰী আছিলে, হয়নে, নগাঁৱত, সেই সময়ত মহেন্দ্ৰ মোহন চৌধুৰীৰ সময়ত এইখিনি বস্তু কি হৈছিলে, প্ৰতিষ্ঠা পাইছিলে। গতিকে মহেন্দ্ৰ মোহন চৌধুৰীৰ যি মুখ্যমন্ত্ৰিত্বৰ কাল আছিলে, সেইখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায়। ঠিক আছে, তেওঁৰ কাৰ্যকালতেই বঙাইগাঁও পেট্ৰ'কেমিকেলছ, যোগীঘোপাত কাগজ কল আৰু নগাঁৱৰ শিলঘাটত পাট কাৰখানাৰ ভেটি স্থাপন কৰা হয়। ঠিক আছে, মনত ৰাখিব। তাৰপিছত ইম্পৰ্টেণ্ট হ'ল যে এইটো 1972 চনত কংগ্ৰেছে নিৰপেক্ষ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত শৰৎ চন্দ্ৰ সিনহা সমতালৈ আহে। অ'কে, আৰু 1973 চনত অৱশেষত ৰাজধানীখন গুৱাহাটীৰ দিছপুৰলৈ স্থানান্তৰিত কৰা হয়। ইয়াৰ আগলৈকে অসমৰ ৰাজধানী ক'ত আছিলে, শ্বিলঙত আছিলে। আৰু কাৰ সময়ত, ৰ'ব এইটো ক'ত আহি গ'লো মই, অ'কে, শৰৎ চন্দ্ৰ সিনহা, ঠিক আছে, 1972 চনত তেওঁ অসমৰ মুখ্যমন্ত্ৰী হয়। এইটো 1973 চনত কি হয়, কেপিটেল অসমৰ ৰাজধানীখন শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হয়। কাৰ দিনত, শৰৎ চন্দ্ৰ সিংহ। বহুত বেছি ইম্পৰ্টেণ্ট। মই যিখিনি কথা কৈ আছোঁ, এই দুটা শ্লাইড যদি ভালদৰে বুজি পাইছে, ভালদৰে যদি পইণ্টছবোৰ উলিয়াব পাৰিছে, আপোনালোকৰ মেক্সিমাম বস্তু কভাৰ হৈ গৈছে। নট অনলি টেট, নট অনলি আছাম পুলিচ, SI, APSCৰ কাৰণেও আপোনালোকৰ এই বস্তুখিনি ভালদৰে ক্লিয়াৰ হৈ যাব। এতিয়া নেক্সট যদি আপোনালোকে চাই, আছাম পলিটি যিহেতু আমি পঢ়ি আছোঁ, আপোনালোকে গম পাই যে দ্য আছাম মুভমেণ্ট, হয়নে, অসম আন্দোলন, অসমীয়াটো আছে অসম আন্দোলন, 1979 পৰা 1985লৈকে আপোনালোকে গম পাই যে অসমৰ যি অবৈধ অনুপ্ৰৱেশকাৰী আছিলে, বাংলাদেশৰ পৰা যি হৈ আছিলে ইমিগ্ৰেণ্ট, তাৰ বিৰুদ্ধে অসমত অসম আন্দোলন চলিছিলে। তাৰপিছত কি হ'ল, অসম চুক্তি স্বাক্ষৰিত হৈছিলে। তাৰ বিষয়ে আমি আগতে বহুখিনি কুৱেশ্যন কৰিছোঁ। সেই সময়ত মনত কৰিব যে সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত গঠিত এই আন্দোলনে ভাৰত চৰকাৰক বেছিভাগ মেইনলি অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ কৰিবলৈ বাধ্য কৰাই প্ৰতিবাদ আৰু বিক্ষোভৰ কাৰ্যসূচী প্ৰস্তুত কৰি আৰু খিলঞ্জীয়া অসমীয়াক সাংবিধানিক বিধান আৰু প্ৰশাসনিক সুৰক্ষা প্ৰদান। এই ৰিচেণ্টলি আপোনালোকেতো পাই গ'ল, আমাৰ সি অসম চুক্তিৰ ওপৰত কিমানখিনি বস্তু ওলাই গ'ল, অসম চুক্তিৰ যি দফাবোৰ, 6 নং দফা। ঠিক আছে, তো এইখিনি আমি পিছত যেতিয়া কাৰেণ্ট এফেয়াৰ্ছ চিৰিজটো পঢ়িম, তাত আপোনালোকে গম পাব। খালি এটা মনত ৰাখক যে 1985ত অসম কোন আছিলে, আছু আছিলে, আৰু অসম গণ সংগ্ৰাম আছিলে। ঠিক আছে, তাৰপিছত মনত কৰিব যে
এই আন্দোলন যি আছাম মুভমেণ্ট আছিলে মেইনলি ইয়াত হিংসাৰ কোনো স্থান হোৱা নাছিলে, অহিংসা নন ভায়োলেঞ্চি আছিলে। কিন্তু নেলীৰ যি ঘটনা, আপোনালোকে হয়তো এখন মুভিও চাইছে, সেই সময়ত অলপমান এক্সট্ৰিম পৰ্যায়লৈ গৈছিলে নেলীত, ঠিক আছে। আৰু এই আন্দোলনৰ পাছতেই আগষ্ট মাহত 1985 চনৰ আগষ্ট মাহত কি হ'ল, অসম চুক্তি আছাম একৰ্ড চাইন কৰা হৈছিলে। কাৰ কাৰ মাজত? গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্ড আছু আৰু AAGSP, ঠিক আছে। আছু এণ্ড AAGSP আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মাজত এই আছাম একৰ্ড 1985ত স্বাক্ষৰ কৰা হৈছিলে, ঠিক আছে। আৰু সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিলে? বহুবাৰ কুৱেশ্যন আহিছে। অসম চুক্তি স্বাক্ষৰৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে ৰাজীৱ গান্ধী, ঠিক আছে। গতিকে এইখিনিৰ পৰা আপোনালোকে এই পইণ্টকেইটা মনত ৰাখিলে হৈ যাব। 1985 অসম আন্দোলন, কোন দুটা আন্দোলনত সংগ্ৰাম, কোন দুটা হেৰি আছিলে, মানে কি কয়, মানে আছু আৰু লগতে সদৌ অসম গণ সংগ্ৰাম পৰিষদ, এই দুটা মেইনলি পৰিষদেই নেতৃত্ব বহন কৰিছিলে। 1985 চনত কি হ'ল, অসম চুক্তি স্বাক্ষৰ হ'ল, আছাম একৰ্ড। সেই সময়ত প্ৰধানমন্ত্ৰী আছিলে, ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে ৰাজীৱ গান্ধী, ঠিক আছে। অ'কে, তো এইখিনি যদি চাই মূল ঘটনা, তাৰপিছত আপোনালোকৰ 1900 আমি আহিম আৰু অলপমান। তাৰ আগতে আপোনালোকে এই লিষ্টখন চাই লওক যে অসমৰ চিফ মিনিষ্টাৰসকল, ঠিক আছে। প্ৰথমজন যদি চিফ মিনিষ্টাৰ চাই অসমৰ কোন আছিলে? গোপীনাথ বৰদলৈ, স্বাধীন অসমৰ। তাৰপিছত দ্বিতীয়জন আছিলে বিষ্ণুৰাম মেধি, আমি পঢ়িলোঁ। তৃতীয়জন আছিলে বিমলা প্ৰসাদ চলিহা। চতুৰ্থজন মহেন্দ্ৰ মোহন চৌধুৰী। আৰু পঞ্চমজন শৰৎ চন্দ্ৰ সিংহা। এই পাঁচজন কিয় ইম্পৰ্টেণ্ট? এই পাঁচজনৰ সময়ত অসমত যি ইকনমিক ডেভেলপমেণ্ট হৈছিলে, যিবোৰ উদ্যোগ গঢ়ি উঠিছিলে, তাৰ বিষয়ে আমি ধুনীয়াকৈ বস্তুবোৰ পঢ়িলোঁ। আৰু এটা মনত কৰিব যে এই গোটেই পাঁচজন আছিলে আপোনাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, তাৰ মুখ্যমন্ত্ৰী। কিন্তু অসমত প্ৰথমজন নন কংগ্ৰেছী, ঠিক আছে, মুখ্যমন্ত্ৰী আছিলে গোলাপ বৰবৰা। তেওঁ আছিল জনতা পাৰ্টি। বহুত বেছি ইম্পৰ্টেণ্ট পইণ্ট হয়, ঠিক আছে। তাৰপিছত আপোনাৰ সপ্তমজন অসমৰ মুখ্যমন্ত্ৰী আহিছিলে আপোনাৰ যোগেন্দ্ৰ নাথ হাজৰিকা। তেওঁ আছিলে আপোনাৰ জনতা পাৰ্টি। এইটো নালাগে কোনটো সমষ্টিৰ পৰা তেওঁ জিকিছিলে, চাই থৈ দিব, ক'ব নোৱাৰি আজিকালি পৰীক্ষাত কি দি দিয়ে, তথা সেইকাৰণে মই ৰিস্ক ল'ব খোজা নাই, সকলোবোৰ বস্তু আপোনালোকক দি দিছোঁ, ঠিক আছে। জনতা পাৰ্টি। তাৰপিছত অসমত প্ৰেচিডেণ্ট ৰুল চলিছিলে, ঠিক আছে। 12 ডিচেম্বৰ 79ৰ পৰা 80লৈকে এই সময়ত প্ৰেচিডেণ্ট ৰুল চলিছিলে। তাৰপিছত আপোনাৰ আনোৱাৰা টাইমুৰ, তেওঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ আছিলে। কিয় ইম্পৰ্টেণ্ট হয় কমেণ্ট কৰি জনাব। আকৌ প্ৰেচিডেণ্ট ৰুল চলিছিলে 30 জুন 1981ৰ পৰা 13 জানুৱাৰী 1982লৈকে, ঠিক আছে। আৰু কেশৱ চন্দ্ৰ গগৈ 11 নম্বৰ যদি চাই, তেওঁ প্ৰায় 11 নম্বৰ, মানে এইটো লিষ্টত আছে, বাকী যদি চাই তেওঁ 9 নম্বৰ। আৰু প্ৰেচিডেণ্ট ৰুল দুবাৰ লাগিছিলে। এইখিনি মনত ৰাখিব নালাগে, মেইনলি আপোনালোকে এই পাঁচজন মনত ৰাখিব। মই অলৰেডি লিষ্ট আউট কৰি দিলোঁ তেওঁলোকৰ দিনত কি কাৰ্য হৈছিলে, সেইখিনি মনত ৰাখিব। আৰু প্ৰথমজন নন কংগ্ৰেছী অসমৰ চিফ মিনিষ্টাৰ গোলাপ বৰবৰা, সেইটো মনত ৰাখিব। বাকী এই লিষ্টখন মনত ৰাখি যিমান পাৰে ৰাখি থৈ দিব, কাৰণ পৰীক্ষাত কেতিয়াবা মিলাব দিব পাৰে। 4জন দি দিলে যে মিলাব দিলে, প্ৰথম কোন, ছেকেণ্ড কোন, থাৰ্ড কোন, বা ইয়াৰ পৰা ৰেণ্ডমলি 4জন উঠাই দিলে আপোনালোকক মিলাবলৈ দিব, ক্ৰনলজিকেল অৰ্ডাৰত মিলাবলৈ দিব। আৰু এটা মনত কৰিব পাৰে, প্ৰফুল্ল কুমাৰ মহন্ত, তেওঁ অসম গণ পৰিষদ, যি আছাম মুভমেণ্ট হৈছিলে তাৰ পাছত প্ৰফুল্ল কুমাৰ মহন্ত অসম গণ পৰিষদৰ পৰা প্ৰথমবাৰৰ কাৰণে তেওঁ মুখ্যমন্ত্ৰী হিচাপে কি কৰিছিলে, শপত গ্ৰহণ কৰিছিলে, ঠিক আছে। নন কংগ্ৰেছী এম আছিলে ক'ৰ পৰা? অসম গণ পৰিষদ। অ'কে, দেন আপোনালোকে জানে সৰ্বানন্দ সোণোৱাল 2016 চনত ভাৰতীয় জনতা পাৰ্টি আহিছিলে। তাৰপিছত হিমন্ত বিশ্ব শৰ্মা, বৰ্তমান আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 2021 চনৰ 10 মে'ৰ পৰা তেওঁ কণ্টিনিউ হৈ আহি আছে, ঠিক আছে। 26 চনলৈকে থাকিব। লিষ্টখন ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। মই কাৰণ আপোনালোকক কুৱেশ্যন দেখাই দিম, কেনেকুৱা কুৱেশ্যন আহিছে আগতে। আৰু তৰুণ গগৈৰ বিষয়ে আপোনালোকে জানে, তেওঁ 3বাৰ আছিলে, 2001 চনৰ পৰা একদম 2016 চনলৈ। সেইটো মনত ৰাখি থৈ দিব, কুৱেশ্যন সুধিব পাৰে, ঠিক আছে। তেনেকৈ অসমৰ যি গভৰ্ণৰসকল আছিলে তাৰ লিষ্টখনো দিয়া আছে। প্ৰথমজন স্বাধীন অসমৰ প্ৰথমজন গভৰ্ণৰ আছিলে মহম্মদ ছালেহ আকবৰ হাইদৰী, ঠিক আছে। তাৰপিছত আপোনালোকে যদি চাই ধুনীয়াকৈ লিষ্টখন মনত ৰাখি থৈ দিব। আৰু যিজন কাৰেণ্ট কুৱেশ্যনটো দিয়া আছে যে কুইজ, হোৱাট ইজ দ্য নেম অফ দ্য কাৰেণ্ট গভৰ্ণৰ অফ আছাম, মই প্ৰথম মিনিটতে কৈছিলোঁ। বাকী জগদেশ মুখী, তেওঁ এওঁৰ আগত আছিলে। আৰু বৰ্তমান 31 নম্বৰ যিগৰাকী আছে তেওঁৰ নামটো আপোনালোকে কমেণ্ট কৰি জনাব। লিষ্টখন মনত নাৰাখিলেও এবাৰ চাই থ'ব, ঠিক আছে। কুৱেশ্যন আহিছে, কুৱেশ্যন মিলাব আহিছে, গতিকে এই পিছৰ কেইজন নাচালেও প্ৰথম কেইজন চাই থ'ব। আৰু আপোনালোকে যদি আমাৰ APSC প্ৰিলিমছৰ যি MCQ চিৰিজটো, PYQৰ MCQ চিৰিজটো আপোনালোকে যদি ভালদৰে ফ'ল' কৰিছে, তেনেহ'লে
স্বাধীনতাৰ আগত কোন কোন কি আছিলে তাৰ বিষয়ে আমি ভালদৰে লিষ্টখন দিছিলোঁ, এবাৰ চাবলৈ ট্ৰাই কৰিব। তাৰপিছত যদি চাই স্পীকাৰ বা অসমৰ কি কয় অধ্যক্ষসকল, প্ৰথমজন কোন আছিলে? কুলধৰ চলিহা। কিন্তু তাৰ আগত তিনিজন আছিলে। প্ৰথম কোন আছিলে? বাবু বসন্ত কুমাৰ দাস, 2 নম্বৰ, 3 নম্বৰ। ঠিক আছে, আপোনালোকে গ্ৰুপত মই দিছোঁ PDF-টো, মই আকৌ কৈ নিদিওঁ, আপোনালোকক কমেণ্ট কৰি মই জনাবলৈ ৰিকুৱেষ্ট কৰিছোঁ। বা যদি আপোনালোকে ইয়াত পোৱা নাই তেনেহ'লে আমাৰ প্ৰিলিমছ চিৰিজখিনি চাওক, তাতে MCQ-খিনি কৰাইছোঁ। চাওক, সেইটো হ'ব পাৰে APSC প্ৰিলিমছৰ PYQ, কিন্তু সকলো এক্সামত যদি চাই তাৰ পৰা ফ'ল' কৰে, তাৰ পৰা কুৱেশ্যনবোৰ আনে, সেই চিৰিজটো আপোনালোকে চাব। তাত অলৰেডি 4টা ভিডিঅ' দিয়া আছে আৰু বাকীবোৰ আমি দিবলৈ চেষ্টা কৰিম। তেনেকৈ আপোনালোকে লিষ্ট অফ স্পীকাৰ চাই থৈ দিব। কুলধৰ চলিহা, দেৱকান্ত বৰুৱা, মহেন্দ্ৰ মোহন চৌধুৰী, তেনেকৈ বৰ্তমান কোন? বিশ্বজিৎ দৈমাৰী। সকলোখিনি এবাৰ মনত ৰাখিবলৈ চেষ্টা কৰিব। ঠিক আছে, নেক্সট আমি অসমৰ যি পঞ্চায়তী ৰাজ ছিষ্টেম অসমত, সেইখিনি চাবলৈ চেষ্টা কৰিম। আজিৰ ক্লাছ বহুত সময় হৈ গ'ল, মোৰ ৰেকৰ্ডিং নিজে নিজে বন্ধ হৈ যায়। ইভলিউশ্যন অফ দ্য পঞ্চায়তী ৰাজ ছিষ্টেম ইন আছাম আমি কালিলৈ চাম। অসমৰ পঞ্চায়তী ৰাজ ছিষ্টেম কেনেকৈ কি হয়, গাঁও পঞ্চায়ত, গাঁও সভা, জিলা পৰিষদ কি হয় চাম। তাৰপিছত আমি যিখন নতুন সংশোধনী বিল আহিছে সেইখনৰ বিষয়ে চাম নেক্সট ক্লাছত, আৰু অসমৰ যিবোৰ অট'নমাছ কাউন্সিল আছে তাৰ বিষয়ে ভালদৰে চাম। আৰু ইয়াৰ ওপৰতে এই কুৱেশ্যনটো কৰিব। এই কুৱেশ্যনটো আমি পঢ়া নাই, তথাপিও আছাম জিঅ'গ্ৰাফিত কৰিছোঁ, কৰিবলৈ ট্ৰাই কৰিব। তাৰপাছত এইটো অলৰেডি পঢ়ি আহিলোঁ, এইটো আপোনালোকে এবাৰ পজ কৰি কৰিবলৈ চেষ্টা কৰক। ঠিক আছে, মই ভাবোঁ যিমানখিনি বস্তু পঢ়িলোঁ ইয়াতে আপোনালোকৰ ওলাই যাব। খালি লিষ্ট কেইখন চাব, লিষ্ট কেইখনৰ পৰা 2টা কুৱেশ্যন আহিছে, দেখিছে ন? বাবু বসন্ত কুমাৰ ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ আছাম লেজিছলেটিভ এছেম্বলি। য়েছ, দিছ ইজ কাৰেক্ট, এইটো কাৰেক্ট, মই কৈ দিওঁ। তাৰপিছত যদি চাই, পুলকেশ বৰুৱা এণ্ড গণেশ কুটুম ৱেৰ দ্য স্পীকাৰ অফ আছাম লেজিছলেটিভ এছেম্বলি ফ্ৰম অসম গণ পৰিষদ এণ্ড জনতা পাৰ্টি ৰেছপেক্টিভলি। লিষ্টখন চাব, এইটো আপোনালোকৰ ডেটটো দিয়া আছে, এইটো দিয়া আছে, আৰু আপোনালোকে ধুনীয়াকৈ বস্তুবোৰ অকণমান মিলাই কৰি কুৱেশ্যনটো কৰিবলৈ ট্ৰাই কৰিব। বাকী যিবোৰ বাকী আছে আমি নেক্সট ক্লাছত কৰি দিম। আৰু MCQsখিনি আপোনালোকৰ গ্ৰুপত মই দি দিম, আৰু PDF ল'ব বিচাৰিলে 8822614404 কণ্টেক্ট কৰিব, আৰু সদায় MCQখিনি কৰিবলৈ চেষ্টা কৰিব। থেংক ইউ, আজি ইমানেই আছিলে।